পুৱাৰ ভাগতে আমি দেখুৱাইছিলোঁ যে টেঙাখোৱাৰ এখন বাগান কেনেদৰে গছবোৰ পানীৰ পাছত গছবোৰ চাহ বাগিচাৰ গছবোৰ মৰিবলৈ আৰম্ভ কৰিছে। সেই যিখন বাগানৰ দৃশ্য দেখুৱাইছিলোঁ সেই বাগানখনৰ প্ৰায় 1000 জোপা গছ পানীত বুৰ যোৱাৰ পাছত মৃত্যুমুখত পৰিছে, অৰ্থাৎ গছবোৰ মৰি যাবলৈ আৰম্ভ কৰিছে। আৰু বাকী গছবোৰ কি হৈছে, ফাংগাছ লগাৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যা আৰম্ভ হৈছে বাগানৰ গছবোৰত। এতিয়া এই ক্ষুদ্ৰ যিসকল চাহ খেতিয়ক আছিলে, এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে এনেধৰণৰ ক্ষুদ্ৰ চাহ বাগানৰ জৰিয়তে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছিলে, পৰিয়াল পোহপাল দি আছিলে। এতিয়া যেতিয়া আপুনি দেখিব, এই পুনৰ মই আন এখন বাগানত মই দেখুৱাবলৈ আহিছোঁ, যিহেতু মই এখন বাগানে আপোনালোকক দেখুৱাইছিলোঁ, এই দ্বিতীয়খন বাগান দেখুৱাবলৈ আৰম্ভ কৰিছোঁ যে পানীত বুৰ গৈছিলে। যি প্ৰলয়ংকৰী বান আহিলে, সেই প্ৰলয়ংকৰী বানৰ পাছত এই বাগানবোৰ দেখিছে গোটেই ক'লা হ'বলৈ আৰম্ভ কৰিছে। গোটেই বাগানখন পানীত বুৰ গৈছিলে। পানীত বুৰ যোৱাৰ পাছত 2-3 দিন ইয়াত পানীৰ তলত যেতিয়া বাগানবোৰ থাকিলে, বাগানবোৰ থকাৰ পিছৰ অৱস্থা চাওক, গছবোৰ লাহে লাহে পাতবোৰ সৰিবলৈ আৰম্ভ কৰিছে আৰু পাতবোৰ এতিয়া কলম ছিঙিব পৰা অৱস্থাত নাই। সম্পূৰ্ণৰূপে গোটেই বাগানসমূহ গছবোৰ কলম কৰি দিবলৈ, তাকো এতিয়া কলম কৰিব নোৱাৰিব, কাৰণ গছবোৰৰ তলত, এই বাগানখনৰ তলত বোকাময় হৈছে, পানী এতিয়াও আছে। আমি দেখিছোঁ, মই কেনেদৰে আহিছোঁ, এই বাঁহডাল লৈ যদি আপুনি ইয়ালৈ নোহোৱাকৈ আহিব নোৱাৰে, কাৰণ অত্যন্ত পিছল আৰু বোকা তলত। তথাপিও আমি এই অঞ্চললৈ আহিছোঁ এই গোটেই অৱস্থাটো দেখুৱাবলৈ, কাৰণ মই পূৰ্বতে কৈছোঁ যে, আৰম্ভণিটো কৈছোঁ যে গ্ৰাম্য অৰ্থনীতি নিৰ্ভৰ কৰে। উজনি অসমৰ গোটেই অৰ্থনীতিটো নিৰ্ভৰ কৰি থাকে এই ক্ষুদ্ৰ চাহ বাগানবোৰে। উজনি অসমত প্ৰায় কেইবা হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে, এই ক্ষুদ্ৰ চাহ বাগানবোৰ আছে। এই ক্ষুদ্ৰ চাহ বাগানবোৰ যদি শেষ হৈ যাবলৈ হয়, এই মানুহবোৰৰ কি হ'ব আপুনি ভাবিবও নোৱাৰে। মই এই বাগানখনৰ সৈতে জড়িত এগৰাকী ব্যক্তি, মই তেওঁৰ পৰা জানিব বিচাৰিম। খুৰা, আপোনাৰ বাগান ক্ষুদ্ৰ আপুনি চাহ খেতিয়ক এগৰাকী, আপোনাৰ কিমান বাগান আছে? হয়, মই এজন ক্ষুদ্ৰ চাহ খেতিয়ক। আমাৰ এইটো অঞ্চলত আমাৰ বহুকেইখন বাগান আছে, প্ৰায় আপোনাৰ 50 বিঘামান বাগান হ'ব ক্ষুদ্ৰ চাহ খেতিয়কৰ। তাৰে কেইখনমান বাগান অৱস্থা অতি শোচনীয়। গোটেই বাগান এইখিনি বুৰিছে, মানে কেইখনমান বাগান অতি শোচনীয় হৈছে। মানে হঠাৎ 19 তাৰিখে 20 তাৰিখে নগা পাহাৰৰ পৰা যিটো ঢল নামি আহিলে, আমাৰ চকুৰ আগতে গোটেই আপোনাৰ বাগানবিলাক বুৰাই পেলাইছে। কেইদিন থাকিলে পানীৰ তলত? পানীৰ তলত কমপ্লিট এইটো 7 দিন আছে। 7 দিন পানী আছে। 7 দিনৰ পাছত যেতিয়া শুকাইছে পানীটো, আমি দেখিছোঁ বাগানবিলাক ক'লা পৰি গৈছে আৰু গোটেই বগা হৈ গৈছিলে। এতিয়া বৰষুণ অহাৰ কাৰণে হয়তো অলপ আপোনালোকে দেখিছে চাফা হৈছে, কিন্তু চাফা হৈছে যদিও ইয়াত ফাংগাছ লাগি আছে। গতিকে এতিয়া এইটো কলম কৰিব লাগিব। আমি এতিয়া কলমো কৰিব পৰা নাই, এই বস্তুটো কলম কৰিব পৰা নাই। পানী শুকালেহে আমি কলম কৰিব পাৰিম। গতিকে ভৱিষ্যতে আমাৰতো 50-60 বছৰৰ কাৰণে এজোপা চাহ গছ ৰোৱা হয়। গতিকে এইটো গছজোপা যদি মৰি যায় কেনেবাকৈ, আমাৰ কিন্তু ক্ষুদ্ৰ চাহ খেতিয়ক বহুত লোকচানৰ সন্মুখীন হ'ব। এতিয়া আপোনাৰ ক্ষুদ্ৰ গছজোপা মৰিলে বাৰু সেইটো এটা বেলেগ কথা। এতিয়াতো পাতৰ ছিজন চলি আছিলে, পাতৰ ছিজন চলি থকা অৱস্থাত আপোনালোকৰ এইখিনিতে পাত এখিনিও ছিঙিব নোৱাৰে আপোনালোকে? হয়, আপুনি ভাল কথা কৈছে। বৰ্তমান যিটো আপুনি ঢল আহিল, আমাৰ গোটেই বানপানীয়ে বুৰাই পেলালে। আমি কমেও এতিয়া 15 দিন হৈ গ'ল আমি পাত ছিঙা বন্ধ কৰিবলগীয়া হ'ল। আৰু যিকেইখন বাগান ওলালে, সেইকেইখন বাগান ইতিমধ্যে কলম কৰা হৈছে, আৰু কিছুমান বাগান যিখিনি নাই লোৱা সেইখিনি কলম কৰিব পৰা হোৱা নাই। সেই দীঘল পাতটো ফেক্টৰীয়ে নলয়, আৰু আমি পাতখিনি কলম কৰি দিবলগীয়া হ'ল। এতিয়া সেই কলম কৰি দিয়াৰ পাছত পুনৰ পাত আহিবলৈ বা গছজোপা স্বাভাৱিক অৱস্থালৈ আহিবলৈ, চাহ বিশেষজ্ঞসকলে কয় যে কমেও 2 মাহ সময় লাগিব আমাক। গতিকে ছিজনটো গুচি যাব। সেই 2 মাহ সময় লগা মানে গোটেই ছিজনটো গুচি যোৱা। গতিকে এই আমাৰ গোটেই চাহ খেতিয়কসকল এই লোকচানৰ সন্মুখীন হ'বলগীয়া আছে। আপোনাৰ বাগানৰ পৰা কিমান চাহ পাত আপুনি ছিঙে সপ্তাহত মই 7 কুইণ্টেল পাত দিবলগীয়া হয়। 7 কুইণ্টেল সপ্তাহত পাত দিওঁ। আৰু আছে ওচৰে পাঁজৰে বহুতখিনি বাগান, তেওঁলোকেও পাত দিয়ে, যথেষ্ট পাত ওলায় আমাৰ ইয়াৰ পৰা। এতিয়া তাৰমানে আপোনালোকৰ ধৰক এতিয়া এই 2 মাহত আপোনালোকে 4বাৰমান পাত ছিঙিলেহেঁতেন চাগে সম্ভৱতঃ? হয়, 4বাৰ নহয়, আপোনাৰ সপ্তাহত আমি এক ৰাউণ্ড ছিঙি শেষ কৰি দিওঁ। এমাহত 4বাৰ? এমাহত 4বাৰ। আপুনি 8বাৰ পাত ছিঙিলেহেঁতেন, আপোনাৰ সপ্তাহত 8 কুইণ্টেল চাহ আপোনালোকে দিয়া লোকচান আপোনাৰ? হয়, সপ্তাহত 7-8 কুইণ্টেল পাত আমাৰ লোকচান হৈছে, মানে তেনেকুৱা হৈছে। আৰ্থিকভাৱে যথেষ্ট ক্ষতি হ'ব আপোনালোকৰ? হয়, আমি আৰ্থিকভাৱে এতিয়া যিটো অৱস্থা হৈছে আপোনালোকে দেখিছে, সকলোৱে দেখিছে, আমাৰ ভাৰতবৰ্ষৰ গোটেই মানুহখিনিয়ে দেখিছে যে অসমৰ অৱস্থা কেনেকুৱা এতিয়া আমি কাৰো লগতো যোগাযোগ কৰিব পৰা নাই। গতিকে ঊৰ্ধ্বতম কৰ্তৃপক্ষক বা আমাৰ টি বোৰ্ড আছে আৰু আমাৰ চৰকাৰ আছে, আমি অনুৰোধ জনাইছোঁ যে আপোনালোকৰ চেনেলৰ ND24ৰ মাধ্যমেৰে যাতে আমাৰ এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতিনিধিসকল আহি
মানে টি বৰ্ডৰ প্ৰতিনিধি আৰু চৰকাৰৰ প্ৰতিনিধিসকল আহি অকণমান চাবহি লাগে কি ক্ষতি হৈছে কি নাই হোৱা, এটা জৰীপ কৰিব লাগে। আৰু যাক যেনেকৈ ক্ষতি হৈছে এই ক্ষতিটো দিবৰ কাৰণে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই চৰকাৰ আৰু টি বৰ্ডক অনুৰোধ জনাইছোঁ। মই কিছুমান দেখিছোঁ যে গছৰ তলতটো ফাংগাছটো লাগিছে, তল পোৱাগৈ নাই, যদি কিন্তু ওপৰত ফাংগাছ কিছুমান পৰিছে চাহ গছবোৰৰ ওপৰত, এই ফাংগাছটো কিবা ক্ষতি কৰিবনে? হয়, এই ফাংগাছটো ক্ষতি কৰিব। যদি সময়ত আমি উপযুক্ত ব্যৱস্থা নলওঁ ই ক্ষতি কৰিব। কিন্তু এতিয়া আমি ব্যৱস্থা ল'ব পৰা নাই, কাৰণ ইয়াত বাগানত সোমাব নোৱাৰে আপুনি। বাগানত সোমালে গছজোপা যে শিপাবিলাক ওলাই থাকে, কোমল হৈ থাকে, আমি যে গছকি দিওঁ আকৌ হয়তো সেইভাগে মৰাৰ সম্ভাৱনা আছে। গতিকে আমি সেই বস্তুটো কৰিব পৰা নাই, আমি কলম দিব পৰা নাই, দৰৱ মাৰিব পৰা নাই, সেইভাগেও আমাৰ অকণমান অসুবিধা আছে। ফাংগাছটো তললৈ গৈ থাকিলে গছজোপা শেষ হৈ যাব। হয়, ফাংগাছটো যদি তললৈ গৈ থাকে, ওপৰত লাগিছে এতিয়া তললৈ হয়তো গৈ থাকিবই, দৰৱ যদি স্প্ৰে নকৰোঁ, গছজোপা হয়তো আমি হেৰুৱাবও পাৰোঁ ভৱিষ্যতলৈ। এই আছিলে যিখন বাস্তৱ ছবি মই দেখুৱালোঁ যে দুখন বাগান মই এতিয়া আপোনালোকক দেখুৱালোঁ, সেই দুইখন বাগানৰ একেই অৱস্থা। এই বাগানখন দেখিছে আপুনি ক'লা পৰি গৈছে, লেতেৰা হৈ আছে, ওপৰত ফাংগাছ লাগিছে। এতিয়া যদি সময়মতে এই গোটেই কামখিনি কৰিব নোৱাৰে, ইয়াত যিবোৰ দৰৱ দিব লাগে, তেওঁলোকে স্প্ৰে মাৰিব লাগে, সেইবোৰ যদি মাৰিব নোৱাৰে, তেনেহ'লে যদি এই ফাংগাছটো যদি গুৰিলৈকে গুচি যায় গছজোপা, তেতিয়াহ'লে গছজোপা মৰিব। অৰ্থাৎ এই বাগানখন প্ৰস্তুত কৰিবলৈ এই ব্যক্তিজনক সময় লৈছিল প্ৰায় 25টা বছৰ। পুনৰ কৈছোঁ যে 2000 চন মানতে তেওঁ এই বাগানখন প্ৰস্তুত কৰিছিল। এতিয়া আহি যোৱা 25টা বছৰ তেওঁ যিমান কষ্ট কৰিলে, কষ্টৰ পাছত আহি এই বাগানখন এই অৱস্থা পাইছে। আৰু এই বাগানখন আৰু এতিয়া একদম য়ং এজত এই বাগানখন আছে, একদম য়ং এজত এই বাগানখন আৰু 40টা বছৰ এই বাগানখনৰ পৰা তেওঁলোকে পাত ছিঙিব পাৰিলেহেঁতেন। তাৰপিছত তেওঁলোকে পৰ্যায়ক্ৰমে নতুন গছ পুলি ৰুলেহেঁতেন। কিন্তু এতিয়া এই বাগানখনৰ যিটো অৱস্থা পাইছে, সেই অৱস্থাৰ পাছত এই বাগানখন কিমান দিন থাকিব তাক লৈ কিন্তু প্ৰশ্ন চিহ্ন উত্থাপন হ'ব। আৰু যদি বাগানখন হঠাৎ গছবোৰ মৰি যাবলৈ হয়, যেনেধৰণে পলয়ন কৰি বান আহিলে, তেতিয়াহ'লে এই যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে, এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব আৰু তেওঁলোকৰ জীৱন দুৰ্বিষহ হৈ পৰিব। গতিকে কৃষি বিভাগ এই যিটো ক্ষুদ্ৰ চাহ খেতিয়কসকলে ইমান দিনে যিটো দাবী কৰি আছে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ এই চাহৰ প্ৰক্ৰিয়াটো তেওঁলোকে কৃষি বিভাগৰ অধীনলৈ আনিব লাগে। গতিকে কৃষি বিভাগে এই বিষয়টো চাব লাগে, চাহ বোৰ্ডে এই বিষয়টো চাব লাগে, ৰাজ্য চৰকাৰে গোটেই বিষয়টো চাই এই কৃষকসকলক, যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে, ক্ষুদ্ৰ চাহ খেতিয়কসকলক কেনেদৰে উদ্ধাৰ কৰিব পাৰি, তেওঁলোকৰ যিটো ক্ষয় ক্ষতি হৈছে, ক্ষয় ক্ষতিসমূহ কেনেদৰে তেওঁলোকক পূৰণ কৰিব পাৰি, তাৰ কিন্তু ব্যৱস্থা ল'ব প্ৰয়োজন। তাতোতকৈ ডাঙৰ কথা, এই গছবোৰ নমৰাকৈ কেনেদৰে ৰাখিব পাৰি তাৰ উপযুক্ত ব্যৱস্থা, তাৎক্ষণিকভাৱে উপযুক্ত ব্যৱস্থা চাহ বোৰ্ড হওক, চাহ বিশেষজ্ঞসকলে আলোচনা কৰি, ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰি তেওঁলোকে ব্যৱস্থা লোৱাটো খুবেই প্ৰয়োজন। নহ'লে কিন্তু এই গোটেই অঞ্চলটো শেষ হৈ যাব, গ্ৰাম্য অৰ্থনীতি শেষ হৈ যাব। মই পূৰ্বতেও কৈছোঁ যে উজনি অসমৰ অৰ্থনীতি আৰু গ্ৰাম্য অৰ্থনীতি এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে ধৰি ৰাখিছে। গতিকে এই যদি সৰু সৰু বাগানবোৰ মৰি যাবলৈ হয়, তেনেহ'লে গ্ৰাম্য অৰ্থনীতিটো শেষ হৈ যাব আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে হাজাৰ হাজাৰ পৰিয়ালৰ পানীত হাঁহ নচৰা এটা অৱস্থাৰ সৃষ্টি হ'ব।